আজি পঢ়িম গোলাকাৰ দাপোনৰ দ্বাৰা প্ৰতিফলনৰ বাবে চিহ্ন প্ৰথা। সাইন কনভেনশ্যন। সাইন কনভেনশ্যন পঢ়াৰ আগত আমি জানিব লাগিব স্থানাংক জ্যামিতিৰ বিষয়ে। তোমালোকে সকলোৱে স্থানাংক জ্যামিতিৰ বিষয়ে পঢ়িছা। স্থানাংক জ্যামিতিত কি হয়, এডাল এক্স এক্সিছ থাকে আৰু এডাল ৱাই এক্সিছ থাকে। এডাল এক্স এক্সিছ আৰু এডাল ৱাই এক্সিছ। এইটো হৈছে মূল বিন্দু আৰু মূল বিন্দুৰ স্থানাংক 0,0। এডাল এক্স এক্সিছ এক্সৰ পজিটিভ আৰু এডাল এক্স ডেছ ৱাই ডেছ। আমি যেতিয়া গোলাকাৰ দাপোনৰ বাবে প্ৰতিবিম্ব অংকন কৰিছিলোঁ তেতিয়া আমি লক্ষ্যবস্তুৰ স্থান পাইছিলোঁ, ফকাছ দৈৰ্ঘ্য, ভাঁজ ব্যাসাৰ্ধ, প্ৰতিবিম্বৰ স্থান পাইছিলোঁ। যেতিয়া আমি কিছুমান অংক কৰিম তেতিয়া আমি এই ভেলুবোৰ বহাওঁতে সেইটো পজিটিভ হ'ব নে নিগেটিভ হ'ব, মানে ধনাত্মক হ'ব নে ঋণাত্মক হ'ব, সেইটো জানিবৰ বাবে আমাৰ এই চিহ্ন প্ৰথাৰ প্ৰয়োজন হ'ব। প্ৰথমে আমি যিকোনো এখন দাপোন কনচিডাৰ কৰিম। আমি এখন অবতল দাপোন কনচিডাৰ কৰিছোঁ। এই চিহ্ন প্ৰথা অনুসৰি কি হয়, আমি যিডাল এক্স আৰু এক্স ডেছ এক্সিছ লৈছোঁ সেইডালক আমি এই দাপোনখনৰ মুখ্য অক্ষ হিচাপে বিবেচনা কৰিম। আমি যেতিয়া ৰশ্মি চিত্ৰ আঁকো তেতিয়া কি হয়, আমি লক্ষ্য বস্তুটো সদায় দাপোনখনৰ বাওঁহাতে ৰাখোঁ। আমি যদি এই মুখ্য অক্ষৰ সমান্তৰালকৈ যিকোনো দূৰত্ব জোখোঁ তেনেহ'লে সেই দূৰত্ব আমি সদায় এই মেৰুৰ পৰা জুখিব লাগিব। তৃতীয়তে, আমি যদি মূল বিন্দুৰ বা মেৰুৰ সোঁহাতে যিকোনো বস্তু জোখোঁ সেইটো সদায় পজিটিভ হ'ব আৰু যদি আমি ইয়াৰ বাওঁহাতে যিকোনো বস্তু ৰাখোঁ সি সদায় নিগেটিভ হ'ব। লক্ষ্য বস্তুটো সদায় মেৰুৰ বাওঁহাতে থাকে, সেইকাৰণে লক্ষ্য বস্তুটো সদায় নিগেটিভ হয় আৰু লক্ষ্য বস্তু বুজোৱা হয় ইউৰে। চতুৰ্থতে, যদি আমি মুখ্য অক্ষৰ লম্বভাৱে যিকোনো দূৰত্ব জোখোঁ তেনেহ'লে ই যদি ওপৰমুৱা হৈ থাকে তেনেহ'লে ই সদায় পজিটিভ হ'ব আৰু যদি ই ওলোটা হৈ থাকে তেনেহ'লে ই সদায় নিগেটিভ হ'ব। যদি লক্ষ্য বস্তুৰ উচ্চতাটো জুখিবলৈ হয় তেনেহ'লে ই সদায় পজিটিভ, কাৰণ ই ওপৰলৈ মূৰ কৰি থাকিব। যদি প্ৰতিবিম্ব কোনোবা এটা ওলোটা প্ৰতিবিম্ব হয় ই তলৰ ফালে থাকিব আৰু সেইবাবে ই নিগেটিভ হ'ব। এইকেইটাই হৈছে সাইন কনভেনশ্যনৰ মেইন ৰুলছ। এতিয়া আমি চাওঁ দাপোনৰ সূত্ৰ। দাপোনৰ সূত্ৰটো হৈছে 1/v + 1/u = 1/f। v মানে হৈছে প্ৰতিবিম্বৰ দূৰত্ব, u হৈছে লক্ষ্য বস্তুৰ দূৰত্ব আৰু f হৈছে ফকাছ দৈৰ্ঘ্য। পিছত যেতিয়া আমি অংক কৰিম তেতিয়া আমাক এই সূত্ৰটোৰ প্ৰয়োজন হ'ব। এতিয়া আমি চাম বিবৰ্ধন। বিবৰ্ধন কি? ধৰা হ'ল আমি এখন দাপোনৰ সন্মুখত যিকোনো এটা লক্ষ্য বস্তু ৰাখিছোঁ আৰু লক্ষ্য বস্তুটোৰ ধৰা হ'ল উচ্চতা 10 চেণ্টিমিটাৰ। যেতিয়া ইয়াৰ প্ৰতিবিম্ব গঠন হ'ব, ধৰি ল'লোঁ ইয়াৰ প্ৰতিবিম্বটো আমি 20 চেণ্টিমিটাৰ হিচাপে দেখিছোঁ। এতিয়া এই 10 চেণ্টিমিটাৰ বস্তুটো আমি যি 20 চেণ্টিমিটাৰ দেখিছোঁ তাৰমানে কি হৈছে, ইয়াৰ কিছু আমি ডাঙৰকৈ দেখিছোঁ, অৰ্থাৎ লক্ষ্য বস্তুৰ তুলনাত প্ৰতিবিম্বটো আমি ডাঙৰকৈ দেখিছোঁ। ঠিক তেনেদৰে ধৰি ল'লোঁ আমি সেই 10 চেণ্টিমিটাৰ বস্তুটোৱেই 10 চেণ্টিমিটাৰ বস্তুটোৱেই পুনৰ দাপোনৰ সন্মুখত ৰাখোঁতে আমি তাৰ প্ৰতিবিম্বটো তাতকৈ কিছু সৰু দেখিছোঁ। এই যিটো প্ৰতিবিম্ব আৰু লক্ষ্য বস্তুৰ মাজত যিটো তুলনা তাক কোৱা হয় বিবৰ্ধন বুলি। অৰ্থাৎ বিবৰ্ধন হৈছে কি, ই এক তুলনা, আৰু কাৰ মাজত ই তুলনা কৰা হয়, ইয়াক প্ৰতিবিম্ব আৰু লক্ষ্য বস্তুৰ মাজত তুলনা কৰা হয়। প্ৰতিবিম্বটো লক্ষ্য বস্তুৰ সাপেক্ষে কিমান ডাঙৰ বা কিমান সৰু হৈছে তাকে কোৱা হয় বিবৰ্ধন বুলি। এই বিবৰ্ধনক প্ৰকাশ কৰা হয় এমেৰে আৰু ই প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্য বস্তুৰ মাজৰ অনুপাত। প্ৰতিবিম্বৰ উচ্চতাক বুজোৱা হয় h ডেছেৰে আৰু লক্ষ্য বস্তুৰ উচ্চতা h, অৰ্থাৎ
m is equal to h dash by h. এতিয়া এইটো ইকুৱেশ্যন নাম্বাৰ 1. এতিয়া এই যে বিবৰ্ধন m আৰু লক্ষ্যবস্তুৰ উচ্চতা লক্ষ্যবস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্বৰ মাজত এটা ৰিলেশ্যন আছে সেইটো হৈছে m is equal to minus v by u. v হৈছে প্ৰতিবিম্বৰ দূৰত্ব আৰু u হৈছে লক্ষ্যবস্তুৰ দূৰত্ব. এইটো ইকুৱেশ্যন নাম্বাৰ 2. এতিয়া যদি আমি ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 ৰ পৰা চাওঁ আমি কি পাম m is equal to h by h dash is equal to minus v by u. এই ৰিলেশ্যনটো আমাৰ পিছত দৰকাৰ হ'ব. আমি এটা উদাহৰণৰ অংক চাই লওঁ. কুৱেশ্যনটোত কি কৈছে বাহন এখনৰ পিছলৈ চোৱা উত্তল দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ 3 মিটাৰ. দাপোনখনৰ পৰা 5 মিটাৰ দূৰত্বত থকা বাছ এখনৰ প্ৰতিবিম্বৰ স্থান প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা. ইয়াত উত্তল দাপোন দিয়া হৈছে. আমি প্ৰথমে আঁকি লওঁ উত্তল দাপোন. ভাঁজ ব্যাসাৰ্ধ দিয়া আছে 3 মিটাৰ আৰু 3 মিটাৰ. এতিয়া উত্তল দাপোনৰ ক্ষেত্ৰত ভাঁজ ব্যাসাৰ্ধটো কোনফালে থাকে সোঁহাতে থাকে. এইটো মেৰু. সেইবাবে ভাঁজ ব্যাসাৰ্ধটো কি হ'ব পজিটিভ হ'ব. আমি সাইন কনভেনশ্যনত চিহ্ন প্ৰথাত পাই আহিছিলোঁ যে মেৰুৰ সোঁফালে যদি আমি যিকোনো দূৰত্ব লওঁ সেই দূৰত্বক আমি কি হওঁ পজিটিভ হিচাপে লওঁ. গতিকে ইয়াত উত্তল দাপোনখনৰ কাৰণে ভাঁজ ব্যাসাৰ্ধটো হ'ব পজিটিভ. নেক্সট লক্ষ্যবস্তুৰ দূৰত্ব দাপোনখনৰ পৰা 5 মিটাৰ দূৰত্বত থকা বাছ এখনৰ প্ৰতিবিম্ব. কিমান দূৰত আছে 5 মিটাৰ দূৰত আছে. লক্ষ্যবস্তুৰ দূৰত্ব হ'ব 5 মিটাৰ আৰু আমি সদায় লক্ষ্যবস্তুটো দাপোনখনৰ বাওঁহাতে লওঁ অৰ্থাৎ ই নিগেটিভ হ'ব. সেইবাবে দাপোনৰ দূৰত্বটো হ'ব নিগেটিভ. এইকেইটা আমি সাইন কনভেনশ্যনৰ পৰা পাই গ'লোঁ. এতিয়া আমাক উলিয়াব লাগে প্ৰতিবিম্বৰ দূৰত্ব কিমান উলিয়াব লাগে অৰ্থাৎ ভি উলিয়াব লাগে আৰু প্ৰতিবিম্বৰ আকাৰ কিমান হ'ব প্ৰতিবিম্বৰ উচ্চতা কিমান হ'ব সেইটো উলিয়াব লাগে h ডেছ. আমি যেতিয়া গোলাকাৰ দাপোনৰ বিভিন্ন অংশসমূহৰ বিষয়ে পঢ়িছিলোঁ তেতিয়া আমি ফকাছ দৈৰ্ঘ্য আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজত এটা ৰিলেশ্যন পাইছিলোঁ r is equal to twice f. ভাঁজ ব্যাসাৰ্ধ আৰু ফকাছৰ মাজত যিটো ৰিলেশ্যন আমি পাই আহিছিলোঁ ইয়াৰ পৰা আমি ফকাছ দৈৰ্ঘ্য f কিমান হ'ব r by 2 r ৰ ভেলু +3 এইটো 1.5 মিটাৰ. আগত দাপোনৰ সূত্ৰটো পঢ়ি আহিছোঁ. এতিয়া আমি প্ৰতিবিম্বৰ স্থান নিৰ্ণয়ৰ বাবে সেই দাপোনৰ সূত্ৰটো ব্যৱহাৰ কৰিম. দাপোনৰ সূত্ৰ অনুসৰি 1/f is equal to 1/u plus 1/v. আমাক f আমি উলিয়াই থৈছোঁ. গতিকে 1 আমি উলিয়াব লাগিব v. So 1/v is equal to 1/f minus 1/u. 1/v equal to 1/f 1.5 minus 1/u. u to দিয়া আছে -5. এইটো -5 দিয়া আছে -5. So 1.5 minus plus 1/5. এতিয়া 1.5 আৰু 5ৰ মাজত লসাগু ল'লে ওলাব হ'ব 1.5. So 1 plus 0.3 1.3 divided by 1.5. এইটো হৈছে 1/v ভেলু. আমাক লাগিব v. সেইবাবে 1.5 divided by 1.3 is equal to 1.15 পজিটিভ. ইয়াৰ পৰা আমি কি পালোঁ v প্ৰতিবিম্বৰ স্থানটো হৈছে 1.155 মিটাৰত. ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ প্ৰতিবিম্ব
দাপোনৰ কি হৈছে এইটো পজিটিভ হৈছে পজিটিভ হ'লে কি হয় আমি পাইছিলোঁ যে মুখ্য অক্ষৰ যেতিয়া সোঁফালে হয় তেতিয়া প্ৰতিবিম্বৰ স্থান পজিটিভ হ'ব সেইবাবে দাপোনৰ সোঁফালে অৰ্থাৎ দাপোনৰ পিছফালে 1.15 মিটাৰ দূৰত্বত থাকিব প্ৰতিবিম্বটোৰ স্থান পালোঁ এতিয়া আমি উলিয়াব লাগিব প্ৰতিবিম্বটো আকাৰ প্ৰতিবিম্বটো কিমান ডাঙৰ বা কিমান সৰু হৈছে তাক উলিয়াবলৈ আমি ব্যৱহাৰ কৰিম বিবৰ্ধন আমি পাইছিলোঁ বিবৰ্ধন m ইজ ইকুৱেল টু এটা পাইছিলোঁ h'/h আৰু এটা পাইছিলোঁ -v/u ইয়াত আমি কোনটো ইউজ কৰিম m ইজ ইকুৱেল টু -v/u কাৰণ আমাক h'(s)ৰ আমাৰ কোনো ভেলু দিয়া নাই ইয়াতে এতিয়া মাইনাছ ভি আমি পাইছোঁ 1.15 আৰু ইউ -5 ইকুৱেল টু 0.23 মাইনাছ প্লাছ ইয়াৰ পৰা আমি কি লিখিলোঁ বিবৰ্ধন কিমান ওলাইছে প্লাছ 0.23 কি হ'ব আমি যিটো প্ৰতিবিম্ব পাম সেই প্ৰতিবিম্বটো লক্ষ্য বস্তুতকৈ 0.23 গুণ সৰু হ'ব এতিয়া আমি লিখিব পাৰোঁ প্ৰতিবিম্বটো অসৎ হ'ব কাৰণ আমি পাই আহিছোঁ যে প্ৰতিবিম্বটো দাপোনৰ পিছফালে গঠন হৈছিলে অসৎ হ'ব লগতে ই থিয় হ'ব আৰু ই আকাৰত কি হ'ব 0.23 গুণ সৰু হ'ব এইটো হৈ গ'ল এনেকৈ আমি বাকী অংকবোৰ কৰিব লাগিব